সিম্পল প্ৰেজেন্ট টেন্সটো আমি শিকিলোঁ, ডেফিনেশ্যনবোৰ শিকিলোঁ আৰু ডেফিনেশ্যনত অহা প্ৰথম ফ্ৰেমৱৰ্কত সেন্টেন্স কেনেকৈ বনে এই কথাটো শিকিলোঁ নহয়নে বাৰু। আজি আমি শিকিবলৈ গৈ আছোঁ ফ্ৰেমৱৰ্ক নম্বৰ 2 ক'ত কেনেকৈ ব্যৱহাৰ কৰা হয় ইয়াক লৈ আমি শিকিবলৈ গৈ আছোঁ। চাবচোন দ্বিতীয় ফ্ৰেমৱৰ্কটোৰ আহিব সাবজেক্ট ডট সাবজেক্ট সম্পূৰ্ণ লিখা কাৰণটো মই আগতে কৈছোঁ, মই আকৌ জাষ্ট ৰিপিট কৰিব বিচাৰিছোঁ। সম্পূৰ্ণ শব্দ হ'লে পঢ়িবলৈ অলপ আমনি যেন লাগে, ঠিক আছে, সেইকাৰণে কম হ'লে কি হয় না, কমত আমি বুজিব চেষ্টা কৰিব লাগিব। SUB মানে হ'ল সাবজেক্ট, তাৰপিছত ভাৰ্বৰ লগত S বা ES, তাৰপিছত OBJ অবজেক্টৰ শব্দৰ চুটিকৈ লিখা হৈছে। এইটো হ'ল ফ্ৰেমৱৰ্ক নম্বৰ 2 নম্বৰ ফ্ৰেমৱৰ্ক। তো এই ফ্ৰেমৱৰ্কত সেন্টেন্স যেতিয়া আমি লিখিম সেই ক্ষেত্ৰত আমাৰ বাক্যবোৰ কেনেকুৱা ধৰণৰ হ'ব লাগিব এই কথাটো মই জাষ্ট জনাব বিচাৰিছোঁ। তো চাব সিম্পল প্ৰেজেন্ট টেন্স এই ফ্ৰেমৱৰ্কৰ মতে কেনেকুৱা ধৰণৰ সেন্টেন্স আহিব চাব। এটা হ'ল ইউনিভাৰ্সেল ট্ৰুথ, চিৰসত্য ঘটনাৰ কথাবোৰ আমি এই ফ্ৰেমৱৰ্কত ব্যৱহাৰ কৰোঁ সিম্পল প্ৰেজেন্ট টেন্সৰ। নেক্সট হ'ল habitual actioner কথাবোৰ আমি এই ফ্ৰেমৱৰ্কত ব্যৱহাৰ কৰোঁ। habitual মানে আছিল অভ্যাসগত কাম, হয়নে? habitual মানে অভ্যাসগত কাম আছিল। চাবচোন এতিয়া আমি ইয়াতে পালোঁ ভাৰ্বৰ লগত S বা ES, কেতিয়া ভাৰ্বৰ লগত S বা ES আহে কেতিয়া নাহে এই কথাটোলৈ মই সৰুকৈ বুজাবলৈ চেষ্টা কৰি আছোঁ। চাবচোন এই V1 ভাৰ্বে লিখি দিছোঁ মই, ভাৰ্বৰ লগত কেতিয়াবা S আহে কেতিয়াবা S নাহে। চাবচোন V1 S বা ES নাহে, ইয়াত V1 S বা ES আহে। চাব দেই কেতিয়া ভাৰ্বৰ লগত S বা ES আহে কেতিয়াবা নাহে এইটো চাব। মই হৰকলত লিখি দিছোঁ। চাব সাবজেক্ট যদি I, we, you, you, তাৰপিছত they আৰু and যদি plural noun হয় তেন্তে ভাৰ্বৰ লগত S বা ES যোগ নহয়। বুজি পাইছেনে? ভাৰ্বৰ লগত S বা ES যোগ নহয়। যদি সাবজেক্ট ফাৰ্স্ট পাৰসন থাকে, সেকেন্ড পাৰসন থাকে আৰু থাৰ্ড পাৰসন প্লুৰাল নাম্বাৰ যদি থাকে তো ভাৰ্বৰ লগত S বা ES লগোৱা কোনো দৰকাৰ নাই, ঠিক আছে। তো এতিয়া আমি জানিবলৈ চেষ্টা কৰিম ভাৰ্বৰ লগত S বা ES কেতিয়া আহে। যদি সাবজেক্ট he হয়, she হয়, it হয়, সিঙ্গুলার নাম্বার হয়, নতুবা and uncountable নাউন যদি থাকে এই ক্ষেত্ৰত মন দিব ভাৰ্বৰ লগত ES যোগ হ'বই লাগিব। বুজি পাইছেনে? he আছে, she আছে, it আছে, সিঙ্গুলার নাম্বার মানে হ'ল সিঙ্গুলার নাউন। ইয়াত নাম্বার নহয়, নাউনটো দিলে বেছি আপোনালোকৰ ক্লিয়াৰিফিকেশ্যন হ'ব। নাউন তাৰপিছত আনকাউন্টেবল নাউন যদি সাবজেক্ট থাকে এই ক্ষেত্ৰত আপোনাক ভাৰ্বৰ লগত S বা ES যোগ কৰিব লাগিব। এতিয়া ভাৰ্বৰ লগত S বা ES যোগ কৰা মানে হ'ল এই ভাৰ্বৰ মিনিংটো চেঞ্জ নহয়। আগৰ ভিডিঅ'ত আমি
শিকি আহিছোঁ টপিক আছিল এছ বা ইএছ ঠিক আছে তাত কোৱা হৈছিলে যে তাত ভাৰ্বৰ লগত এছ বা ইএছ কেতিয়া ইউজ হয় এপ্লাই দ্য ফৰ্মুলা এই ইয়াতে হয় সিম্পল প্ৰেজেন্ট টেন্সত যদি সাবজেক্ট এইবিলাক হয় তেতিয়া ভাৰ্বৰ লগত এছ বা ইএছ হয় কিন্তু ভাৰ্বৰ লগত এছ বা ইএছ যোগ হোৱা মানে হ'ল মিনিং চেঞ্জ নহয় ঠিক আছে এতিয়া আমি বলকচোন অলপমান প্ৰেক্টিক্যালি সেন্টেন্সবোৰ বনাবলৈ চেষ্টা কৰোঁ ঠিক আছে তো ইউনিভাৰ্সেল ট্ৰুথ এতিয়া এই ঘটনাটো সিম্পল প্ৰেজেন্ট লাগে চাব the sun rises in the east মন্দিৰ এই ফ্ৰেমৱৰ্কৰ মতে the sun subject হয় দেখা পাইছেনে তাৰপিছত ভাৰ্বৰ লগত এছ বাই এছ এইটো থাৰ্ড পাৰ্চন সিঙ্গুলাৰ নাউন এইটো সিঙ্গুলাৰ নাউন হয় এটা নামবুজোৱা শব্দ গতিকে ভাৰ্বৰ লগত এছ বাই এছ যোগ কৰিব লাগিব ঠিক আছে এটা এছ যোগ কৰিম নে ইএছ যোগ কৰিম কি আছিল আমাৰ লজিকটো শব্দৰ শেষত যদি এছ আই চি এইচ অ এক্স ডাবল এক্স থাকে দ্যাট মিন্স এছ আহিব আগে ইএছ আহিব যদি এইবিলাক শব্দ নাথাকে তেতিয়া এছ আহিব তো ইয়াত আমি কিমান লগে পালো এছ বা ই পালো তো এছ যোগ হ'ব ভাৰ্বৰ লগত এছ বাই এছ যোগ কৰি ভাৰ্বৰ লগত এছ বা ইএছ যোগ হৈ আহিল এটা দেখিলে খুব ধুনীয়াকৈ তাৰপিছত অবজেক্ট আছে ৰিজাল্ট অফ আ ভাৰ্বৰ ৰিজাল্ট এইটো অবজেক্ট প্লাস অবজেক্ট খুব ধুনীয়া তো এই ফ্ৰেমৱৰ্কৰ মতে এই ইউনিভাৰ্সেল ট্ৰুথ হিচাপে আপুনি কমসে কম 5টা 10টা সেন্টেন্স লিখক যিমান পাৰে যিমান লিখিব সিমানে আপোনাৰ সুবিধা হ'ব ঠিক আছে তো মই আশা কৰিছোঁ এইটো আপুনি বুজি পাইছে আৰু মই এইটো অলপমান মুহাৰি দিম দেই কিয়নো আপোনাক ইয়াত হেবিচুৱেল একশ্যন হিচাপে আমি এক্সাম্পল অলপ লিখিম প্ৰেক্টিছ কৰিম তো ছাবজেক্টটোৰ কি থাকিলে v1 হয় কি নাথাকিলে কি থাকিলে v1 প্লাস s বাই s হয় এই কথাটো আপোনাক মই জনালো পাৰিলে লিখি লৈ ল'ব ঠিক আছে habitual action হিচাপে অভ্যাসগত কাম এতিয়া অভ্যাসগত কাম মানে যেটো আমি সদায় কৰো ধৰি লওক আপুনি সদায় সোনকালে শুই উঠে এটো অভ্যাস হয় মই আপোনাক ইংৰাজী শিকাও এটো অভ্যাস হয় বুজি পাইছে হা মোৰ কথা আপুনি ধুনিয়াকৈ মানি চলে অভ্যাসগত কাম হয় ঠিক আছে তো এনেকুৱা ধৰণৰ কথাবোৰ আপোনাক habitual actionত আনিব লাগিব তো সাবজেক্ট যদি আমি আনো ফার্স্ট পারসন সেকেন্ড পারসন থার্ড পারসন প্লুরাল নাম হিসাবে তেন্তে ধৰি লওক দে ঠিক আছে তাৰ পিছত কি লাগিব আমাক ভাব লাগিব দে তাৰ পিছত মেন ভাব হিচাপে আমি লিখিম এস আই এন জি সিং অবজেক্ট লিখিম আমি সং at the party they sing song at the party এতিয়া they কি হল সাবজেক্ট হল দেখা পাইছে ভাৰ্বৰ লগত s by s আহে কি নাই এই সাবজেক্টে ডিফাইন কৰিব সাবজেক্ট he she it সিঙ্গুলার নাউন আনকাউন্টেবল নহয় দ্যাট মিন্স অকল v1 থাকিব দেখা পাইছে নে v1 তাৰ পিছত অবজেক্ট বাকিখিনি অবজেক্ট ঠিক আছে ঠিক তেনেকৈ এটা সিঙ্গুলার নাউন হিচাপে আপোনাক মই এক্সাম্পল দেখাব বিচাৰিছো যেনেকৈ যিকোনো এটা নাম আমি লৈ লওঁ যদু লওঁ থার্ড পারসন সিঙ্গুলার নাম্বার দ্যাট মিন্স ভার্বৰ লগত s by s যোগ হ'বই লাগিব ঠিক আছে তাৰ পিছত আমি লওঁ ভাল ঠিক আছে ভাৰ্বটো হ'ব w o r k s by s works ঠিক আছে at the office হৈ গ'ল Jadu works at the office subject হৈ গ'ল দেখা পালে
আপুনি ধুনীয়াকৈ বুজি পাইছে ইমান তন্নকৈ দিয়া হৈছে আৰু আপুনি প্ৰেক্টিছ কৰক যিমান প্ৰেক্টিছ কৰিব ইমান পাৰফেকশ্যন আহিব কোৱাত হওক লিখাত হওক খালি কি হয় সেন্টেন্সটো ট্ৰান্সলেচন নকৰিব ফ্ৰেমৱৰ্ক আছে শব্দবোৰ লগাই দিব ভাৰ্বত যি লিখে আপুনি সেই ভাৰ্বৰ অনুসৰি অবজেক্টটো বহাই দিব কৰ্তাটো যোনে কৰে তেখেত বহাই দিব হৈ গ'ল ইমানখিনি সেন্টেন্স লিখাত খুব সহজ হয় খালি আপুনি মনোযোগ দিব লাগিব ঠিক আছে তো মই আশা কৰো এই ভিডিঅ'ৰ মাধ্যমেদি আপোনাৰ সিম্পল প্ৰেজেন্ট টেন্সত আৰু অসুবিধা হ'ব নালাগে ঠিক আছে ইয়াতে কৈ মই এই সৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছো ধন্যবাদ